নমস্কাৰ অসম বিধানসভা টিভিৰ এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়া। তেখেতৰ পৰা বাজেট অধিৱেশন চলি আছে আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বাজেট উত্থাপন কৰিলে। এই বাজেট সম্পৰ্কে কিছু কথা তেখেতৰ পৰা জানিব বিচাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ এইবাৰ নতুনকৈ কোনো কৰ আৰোপ কৰা নাই। শিক্ষা, স্বাস্থ্য আৰু কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত এই বাজেটখনে এবাৰ আমি বহু পদক্ষেপ লোৱা দেখিবলৈ পাইছোঁ। কি ক'ব এই বাজেটখনৰ ওপৰত? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ এখন প্ৰথম বাজেট। হয়। আৰু মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই 10 জুলাই তাৰিখে এই বাজেটখন ইয়াত দাখিল কৰিলে। এই বাজেটখনে নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়া মানুহৰ আশা প্ৰত্যাশাৰ সফল ৰূপায়ণ পূৰণ কৰিব বুলি পেলাই আমি আশা কৰিব পাৰোঁ। কাৰণ আমিও যেতিয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহোঁ, আমিও আমাৰ সমাজখনৰ উত্তৰণৰ কথা চিন্তা কৰি আমি বিধানসভালৈ আহোঁ। যেতিয়া বিধানসভাত বাজেট এখন দাখিল হয়, এই বাজেটখন সমগ্ৰ অসমবাসী মানুহৰ আশা আকাংক্ষা পূৰণৰ এক সকলোতকৈ ডাঙৰ দস্তাবেজ। আৰু এই দস্তাবেজখনে যেতিয়া অসমৰ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰে, ই আমাৰ বাবে এটা আনন্দৰ বিষয়। পোনপ্ৰথমবাৰৰ বাবে আমি এনেকুৱা এখন বাজেট দেখিছোঁ যি বাজেটে সকলো পৰ্যায়ত সকলো দিশত যেন ভাৰতবৰ্ষৰ অন্যান্য যিবিলাক সমৃদ্ধ ৰাজ্য, সেই ৰাজ্যৰ তুলনাত সমকক্ষ পাবলৈ সক্ষম হৈছে। কিয় ক'ব বিচাৰিছোঁ এইটোত? আপুনি যদি চাই এই বাজেটৰ যিটো ছাইজ 2,85,000 কোটি টকালৈ এই বাজেটৰ ছাইজ বাঢ়িছে। কৰ সংগ্ৰহৰ যদি আমি চাওঁ, কৰ সংগ্ৰহো যথেষ্ট 36%লৈ বাঢ়িছে। কৰ সংগ্ৰহ আমি বেছিকৈ কৰিব পাৰিছোঁ। আৰু ইয়াত ঘাটিৰ পৰিমাণ একেবাৰে ন্যূনতম 419.24 কোটি টকাৰ বাহিৰে এইখন এখন সন্তুলিত বাজেট। এই বাজেটখনে প্ৰতিটো দিশ সামৰি লৈছে। আৰু এই বাজেটৰ যিখিনি উপাৰ্জিত ধন, তাক কেনেকৈ ব্যৱহাৰ কৰিব, 85% বাজেট ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমাৰ চৰকাৰ সক্ষম হৈছে যোৱা কাৰ্যকালত। আৰু আপুনি যদি চাই, এইটো পাৰদৰ্শী চৰকাৰ হোৱাৰ বাবে আমি 16 ফাইনেন্স কমিশ্যনৰ পৰাও আমি অধিক টকা পাবলৈ এবাৰ সক্ষম হয়। আমি এক্সটাৰ্নেল এডেড প্ৰজেক্টসমূহত অধিক টকা পাবলৈ সক্ষম হৈছোঁ। কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ জৰিয়তে আমি উপকৃত হৈছোঁ, কাৰণ আমাৰ পাৰদৰ্শী ব্যৱস্থাটোৰ কাৰণে। সেইবাবে আমি আশা কৰিছোঁ যে স্বাস্থ্যখণ্ডত এইবাৰ আপুনি চাওক, প্ৰটন থেৰাপি আমি ইয়াত ল'ব পাৰিছোঁ। ভাৰতবৰ্ষত প্ৰথম ৰাজ্য চৰকাৰ, কোনো ৰাজ্যই কৰা নাই, প্ৰথম প্ৰটন থেৰাপি আমি কৰিম। আমি ছাব চেণ্টাৰত চিকিৎসক নিযুক্তি কৰিম। এইটো কোনো চৰকাৰে, ৰাজ্য চৰকাৰে আজিলৈকে হয়তো কৰা নাই। অসমে ভাৰতবৰ্ষত প্ৰথম হৈছে। 33,000 নতুন নিযুক্তি স্বাস্থ্যখণ্ডত কৰা যাব। তাৰ এটা পৰিৱেশ নিৰ্মাণৰ বাবে ইয়াত ব্যৱস্থা কৰা হৈছে। এইটো আপুনি কল্পনা কৰিব নোৱাৰে। 2 লাখ চাকৰি ইয়াত নিযুক্তি দিয়া হ'ব বুলি পেলাই বাজেটত লিপিবদ্ধ হোৱাটো আমিতো কেতিয়াও কল্পনা কৰা নাই যে 2 লাখ চাকৰি এখন চৰকাৰে দিব পৰা প্ৰথম বাজেটতে তেওঁ ক'ব। আৰু পূৰ্বতেও 1 লাখৰ ঠাইত প্ৰায় 1,64,000 ইতিমধ্যে 1,64,000 ইতিমধ্যে চাকৰি আমি দিছোঁ। এতিয়া 2 লাখ নতুনকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। 5 লাখ কোটি টকা বিনিয়োগ কৰাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে হৈছে। তাৰ পৰা 3.5 লাখ বিনিয়োগৰ প্ৰক্ৰিয়াত আছে। তাতো 1 লাখ নতুনকৈ চাকৰি তাৰ পৰাও ডেকা ল'ৰা ছোৱালীয়ে পাব। 50,000 যুৱক যুৱতীসকলক CM ট্ৰিপুলৰ জৰিয়তে তেওঁলোকক সংস্থাপিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ফৰেন লেংগুৱেজ শিকাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰিছে যে ফৰেন লেংগুৱেজ শিকি আমি বিদেশত গৈ পেলাই আমাৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিব। নাৰ্ছসকলক স্পকেন ইংলিছ শিকায়, তেওঁলোকে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰিব। এইখিনি পদক্ষেপ আমি কল্পনা কৰা নাই। আপুনি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ তেওঁলোকৰ যিটো আয়কৰ আছিলে, তাত 2,50,000 টকাৰ পৰা বৃদ্ধি কৰি 10 লাখ টকালৈ বৃদ্ধি কৰি দিছে। আৰু যিখিনি টেক্স এগ্ৰিকালচাৰৰ পৰা আহিব, সেই টেক্সো চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে যিটো চাহৰ পৰা আহিব, সেয়াও ব্যৱস্থা কৰিছে। চাহৰ কাৰণে মালচাটিক আনিবৰ কাৰণে, অৰ্থডক্সক বৃদ্ধি কৰিবৰ কাৰণে সেয়া ব্যৱস্থা কৰা হৈছে। মানুহক মাটি
বিনামূলীয়াকৈ দিয়াৰ যিটো ব্যৱস্থা, চৰকাৰৰ যিটো ব্যৱস্থা, চাহ শ্ৰমিকক আজি মাটিৰ পট্টা দিয়া, আজি গোটেই সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা প্ৰদান কৰাৰ যিটো প্ৰয়াস, তাৰমানে আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ শিক্ষা বিভাগক এক নতুন ৰূপত আগবঢ়াই লৈ যাব বিচাৰিছে। শৈক্ষিক পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন কৰাৰ বাবে আপুনি এখন জিলাত বিশ্ববিদ্যালয়, একেখনতে ইঞ্জিনিয়াৰিং কলেজ, একেখনতে আপুনি চিকিৎসা মহাবিদ্যালয়, এই সকলোখিনি কৰাৰ যিটো প্ৰয়াস, এখন ইউনিভাৰ্চিটি, এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এইটো কৰাৰ যিটো পৰিকল্পনা এইটো আমি আগত পোৱা নাই। ছেকেণ্ডলি আপুনি যদি চাই এটা চৌহদতে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, ITI সকলো থাকিব, তেনেকুৱা এটা পৰিকল্পনা কৰা অসম তেনেকুৱা আমি কল্পনা কৰা নাই। আপুনি এট্ৰপলিছৰ যিটো এটা নতুন এক্সটেনশ্যনৰ কাৰণে যিটো চৰকাৰে পদক্ষেপ কৰিছে, মানে আপুনি এই বাজেটখনক যদি আপুনি চাই প্ৰতিটো দিশ সামৰি প্ৰত্যেকৰ বাবে ইয়াত ব্যৱস্থা, যেনেকৈ বিনামূলীয়া চাউল, দালি, তেল, নিমখ দিয়াৰো পৰিকল্পনা কৰা হৈছে, তেনেকৈ আপুনি কেনেকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আমি নতুন প্ৰজন্মক AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত কেনেকৈ কৰিম, আমি ভিজুৱেল ইফেক্টছৰ জৰিয়তে কেনেকৈ কৰিম, VFXক কেনেকৈ দেখুৱাম, সেই ব্যৱস্থাও ইয়াত কৰা গৈছে। তাৰমানে এই বাজেটখনে প্ৰতিটো শ্ৰেণীক সামৰি লোৱা এখন বাজেট, মহিলাৰ পৰা পুৰুষৰ পৰা দুখীয়া দৰিদ্ৰৰ পৰা মধ্যবিত্ত সকলোৰ বাবে এই বাজেটখনে সকলোকে সকাহ দিব। আৰু এই বাজেটখন যদি আমি সফল ৰূপায়ণ কৰোঁ, আমি যি সমৃদ্ধ ৰাজ্যৰ তালিকাত নাম আনিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো প্ৰয়াস কৰিছে, সেই প্ৰয়াসে বাস্তৱ ৰূপ পাব, সেয়ে আমি আশা কৰিব পাৰোঁ।